মই ভাবো যে জুবিনদাৰ সমাধিস্থল সোণাপুৰ হ'ব নালাগে। সোণাপুৰ কি এংগলত গৈ গৈ তেওঁৰ সমাধিস্থল হ'ল তাৰ কোনো উত্তৰ আমি আজিলৈকে পোৱা নাই। উত্তৰটো লিখা আছে, পঢ়া শুনা আছে, পঢ়ি ল'ব পাৰিবা। কি হিচাপত কেনেকে তেওঁ প্ৰপ'জেল আগবঢ়ালে, কোনে প্ৰপ'জেল সোণাপুৰ আগবঢ়ালে, মই উত্তৰ পোৱা নাই। মই কৈছো জুবিনদাৰ যদি সোণাপুৰত যদি সমাধিস্থল হয়, মই কেতিয়াও সেই জেগাত ভৰি নিদিওঁ। অসমত থাকি অসমৰ জেগাবিলাক ইমান বিতৰ্ক কৰা জেগা বেয়া। গুৱাহাটী আৰু সোণাপুৰ কিমান দূৰ? তোৰ নিচিনা যে থাৰ্ড ক্লাছ মানুহ আমাৰ জুবিনদাৰ সমাধি স্থানত যে নাহিলেও হ'ব, গম পাইছা? আমাৰ সোণাপুৰখন যদি ইমানে বেয়া, তই সোণাপুৰত ভৰি নিদিবি। আৰু সোণাপুৰ ইমান যোনে যোনে গুণ গাই আছো না, সোণাপুৰত ভৰি নিদিবি। তহঁতে যোনদিনাখন গুণ গোৱা মানুহবিলাকক দেখা পাওঁ, আঁঠু কাঢ়াই তহঁতক যদি ক'ব নোৱাৰো সোণাপুৰ জিন্দাবাদ বুলি ক'ব দিম, বাঁহতলি কিবা তলি কৈছো, তোক কি সমাধি স্থানত বিল্ডিং উঠাই দিব লাগে নেকি? এই ঘৰত বহি বহি যে তহঁতে লেকচাৰ মাৰি থাকে না, এইখিনিয়ে পাৰিবি, তাৰ বাহিৰে একো নোৱাৰো তহঁতে কৰিবা। কোনে উত্তৰ দিলে, কোনে বাছি দিলে, কোনে জেগাটো বাছি দিলে? ফেমিলিয়ে বাছি দিছে, চৰকাৰে বাছি দিছে, চৰকাৰে মাতি দিছে। তোৰ কি প্ৰব্লেম আছে তাতে? সোণাপুৰখন কি অসমত নপৰে নেকি? না গোটেই বস্তু গুৱাহাটীত লাগে? না ঘৰৰ কাষতে দি দিওঁ তোক জুবিনদাক? কথা ক'বা হয়, ঘৰত বহি বহি লেকচাৰ মাৰিলে কাম নাই ভাই। এই যিখিনি কিবা বেলেগ কৰি আছে বেলেগ কৰ, এইবিলাকত সোণাপুৰ বেয়া কিবা বেয়া এইবিলাক নকবি। গাঁও জেগালৈ এইবিলাক নাম বদনাম নকৰিবি। সোণাপুৰ নাহো বুলি কৈছো, জুবিনদাৰ সমাধিস্থানত নাহো বুলি কৈছো। যোনদিনাখন তোক দেখা পাম আহা, তাতে আঁঠু কাঢ়াম, তাতে চৰি বুলি কম। আৰু ঘৰত বহি বহি এইবিলাক লেকচাৰ চুদাই লাভ নাই, গম পাইছ? গোটেই বস্তু গুৱাহাটীত লাগে নে কি তহঁতক? ইমান ধুনীয়াকৈ মুকলি ঠাই এটা বাছি দিছে, এবাৰ নেচাৰৰ মাজত সকলোৱে চাব পাৰিব বে।